হেল্ল' গাইছ, কি খবৰ আপোনালোকৰ? ভালনে? মোৰ ভালেই দেই। এতিয়া 3টা বাজিব হৈ গ'ল। আপোনালোকে পিছবেলা দুপৰীয়া সাঁজটো ভাত খালেনে? আমি ভাত পানী খালোঁ দেই গাইছ। তাকে এই হাঁহ পোৱালিকেইটা জীয়াই আছে ছাঁহতে। বেছি নহয় 17টা। তাকে পোৱালিকেইটা ডাঙৰ কৰিব পাৰিলেই ঢেৰ হ'ব বুলি ভাবিছোঁ গাইছ। কি হ'ব, চৰকাৰ BJP চৰকাৰ হৈ কিনি বহুত খেলি মেলি লগাই দিছেচোন। অৰুণোদয় নেপাবি বুলি কৈ আছে। কি কথা, অৰুণোদয় পইচা সোমাম কৰি নোপোৱা কৰি আছে যে। মোদী চৰকাৰ হৈ কিনি, BJP চৰকাৰ হৈ কিনি মই ভাবিছিলোঁ অৰুণোদয়টো পাম বা বুলি ভাবি আছিলোঁ। অৰুণোদয়টোচোন নোসোমোৱাই হ'ল প্ৰভু। আমি দুখীয়া মানুহ যে অৰুণোদয়টোৰ কাৰণে মুখ মেলি আছিলোঁ দেই। সোনকালে সুমিয়াই দিয়ক মামা, অৰুণোদয় পইচাটো সোনকালে দিয়ক আকৌ। কিয় কাৰণে থৈ দিছেনো জমা কৰি? দিয়ক। 1250 টকা দিয়ে নে 3000 ভৰাই দিয়ে নে, সোনকালে ভৰাই দিয়ক দেই। আমি সদায় মাহে মাহে পাই আছিলোঁ। যেনে হ'লেও মাইকী মানুহ ইটো সিটো ল'ব পৰা হৈছিলোঁ। এতিয়া গাইছ, অৰুণোদয়টো বন্ধ নকৰিব দেই। আমি হৈছোঁ দুখীয়া কাম কৰি খোৱা মানুহ। যি অৰুণোদয় কেইটকামান পাই আছিলোঁ, তাকে ভাল লাগি আছিলে মামা। সেই গতিকে আপোনাকে ভোটটো দিছিলোঁ দেই। আপুনিনো কি খেলি মেলি কৰি আছে? সোনকালে অৰুণোদয় পইচাটো ভৰাই দিয়ক। আজিলৈ আহিছোঁ, অৰুণোদয় পইচা পাম বুলি আশা ৰাখিছোঁ দেই মামা, সোনকালে ভৰাই দিয়ক।